নমস্কাৰ মোৰ অসমৰ বন্ধু বান্ধৱ আৰু পুত্ৰ পুত্ৰীসকল। বেয়া লাগিছে এতিয়াৰ যিটো পৰিৱেশ চলি আছে ছ'চিয়েল মিডিয়াত আৰু ইলেক্ট্ৰনিক মিডিয়াত, পাৰ্টিকুলাৰ টিভিত, কেনেকুৱা লেতেৰা ৰাজনীতি জুবিন গাৰ্গক লৈ কৰি আছে। যাক মই আপুনি সকলোৱে ভগৱান ভগৱান বুলি কৈ আছোঁ, তাক লৈ জুবিন গাৰ্গক লৈ কেনেকুৱা ৰাজনীতি কৰি আছে। প্ৰত্যেকজন লিডাৰে কৰি আছে। ইজনে সিজনক কয় জুবিনক লৈ ৰাজনীতি, ইজনে সিজনক কয় সিজনে ইজনক কয়, কিন্তু কৰি আছে চবেই। আৰু এই তিনি গগৈয়ে মানে সীমা পাৰ কৰি দিলে। ইহঁতৰ কোনো এজেণ্ডা নাই, ইহঁতৰ কোনো পপুলাৰিটি নাই। এতিয়া কিছুমান মিয়া চিয়াক লৈ তাহাঁতে কি কৰিছে, মানে এটা সমদলত যায়, কিবা কৰে, আমুক কৰে, জুবিন গাৰ্গক এনেকৈ খামুচি ধৰিছে। কাৰণ তাহাঁতৰ কোনো এজেণ্ডা নাই, তাহাঁতে কাউণ্টাৰ কৰিব নোৱাৰে বৰ্তমান চৰকাৰক। এনেকুৱা চৰকাৰ তাহাঁতে কেতিয়াও ৭০ বছৰে চলাব পৰা নাছিল। হিংসা ইমান বেছি হৈছে, ফ্ৰাষ্ট্ৰেশ্যন ইমান বেছি হৈছে, সীমা পাৰ কৰিছে। এতিয়া এটা কথা ক'বলৈ ইহঁতৰ বাকী আছে, আমি জুবিন গাৰ্গৰ প্ৰতিমা বনাই দিম, মন্দিৰ বনাই দিম, আমুক কৰি দিম, তামুক, আমাক 2026 ভোট দিব দেই, ইমানখিনি ক'বলৈ বাকী আছে ইহঁতৰ। ইমান নীচ তহঁত, ইমান নীচ। অসমীয়া মানুহে যে কেনেকৈ সহ্য কৰি আছে। আৰু চৰকাৰে কিবা এটা ক'লে কেনেকৈ কুকুৰৰ নিচিনা ভুকে ছ'চিয়েল মিডিয়াত ইহঁতৰ চেলাবিলাকে, চামচাবিলাকে। আৰে ভাই, চৰকাৰে যদি কিবা এটা কৰে তেনেহ'লে ৰাইজক জনাব, আমাৰ মুখ্যমন্ত্ৰী, আমি বনাইছোঁ মুখ্যমন্ত্ৰী। মেজৰিটিৰ চৰকাৰ হয়, তহঁত কোন হয়, কিমানে ভুকি থাক, আকৌ হ'ব সি মুখ্যমন্ত্ৰী। এই ছ'চিয়েল মিডিয়াত ভুকি থাকিলে কি তহঁতে মেজৰিটি পাবি? ভেৰি চিলি ইউ পিপুল, আৰু ইমান মূৰ্খ হয় তহঁত। আম চৰি অসমীয়া বন্ধু বান্ধৱ আৰু পুত্ৰ পুত্ৰীসকল, অকণমান মই ইম'চনেল হৈ গৈছিলোঁ। থেংক ইউ ছ' মাছ। জয় হিন্দ, জয় অসম।